যোগান দিবলৈ ব্যৱস্থাই নাই। ৰাস্তাৰ ওপৰতে ৰাইজে মানুহ মাছ ধৰিব লগা অৱস্থা হৈছে। ফিচাৰীটো কেইবাটাও জলমগ্ন হৈ গৈছে। এয়া আপোনালোকে দেখিছেই, ৰাস্তাত মানুহে ঘূৰি ফুৰিব লগা হৈছে ঘৰত ভিতৰৰ পৰা ওলাই আহি। গতিকে আমি বিশেষ কি ক'ম, আৰু হয়তো আগন্তুক 8 তাৰিখলৈকে অক্টোবৰ বতৰ বিজ্ঞানীৰ মতে বৰষুণ আছে বুলি কোৱা শুনিছোঁ, মুখলধাৰে বৰষুণ হ'ব। গতিকে হয়তো আগন্তুক সময়ছোৱাটো আৰু এনেকুৱা বিলৈ আমাৰ চেঁচাগাঁও পানীগাঁৱৰ ৰাইজৰ হ'ব পাৰে। সেয়েহে আমাৰ বিভাগীয় চৰকাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আহি আমাৰ এই দুৰ্ভগীয়া ৰাইজৰ দুখ সুখৰ ভাগ লৈ লগতে এই আমাৰ মাথাউৰি ভাগ অনতিপলমে মেৰামতি কৰাৰ বিকল্প ব্যৱস্থা কৰিলে আমি চেঁচা গাঁৱৰ ৰাইজ নথৈ সুখী হ'ম। এই আমাৰ চৰকাৰৰ প্ৰতি আহ্বান। Oh.